मोर इंग्लिश लार्निंग यूट्यूब चैनल आपलोक स्वागतम जानाइছো मोर मरमर सबस्क्राइबार्स व्यूअर्स छात्र छात्री सकल मैं क्लास 9 2022 क्लास 9 एनुअल एग्जामिनेशनर कारण इम्पर्टेन्ट क्वेश्चन हो आपलोक अपलोड दी आसो सो इतना ग्रामार दी आसो ग्रामार आज टपिक हम डू एज डायरेक्टेड जो थकिब आपनार डिग्रीज अफ कम्पेरिजन टाइप्स अफ टेक क्वेश्चन आस्क क्वेश्चन इंटारोगेटिव नेगेटिव आटाइबिलाक सेन्टेन्सर ट्रांसफॉर्मेशन থাকিব सो এতিয়া মই ডিগ্रीज অফ কম্পেৰিজনৰ কেইটামান ইম্পৰ্টেণ্ট সেন্টেন্স আপোনালোকলৈ আগবঢ়াম নাম্বাৰ 1 হল এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ওয়ার্ল্ড ইয়াক কম্পেৰিটিভ আৰু পজিটিভ ডিগ্ৰী লৈ নিব লাগে দুটা ডিগ্ৰী কৰি দিম পৰীক্ষাত যিকোনো এটা ডিগ্ৰী আহিব সো প্ৰথম ডিগ্ৰী লিখিমে আপোনালোকে চাই থাকিব বৰ্ডত কোৱেশ্চনটো হল এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ওয়ার্ল্ড pick in the world so এই সেন্টেন্সটো এতিয়া আমি পজিটিভ আৰু কম্পাৰেটিভত লিখিম ই সুপাৰলেটিভ ডিগ্ৰীত আছে সো কম্পাৰেটিভত লিখিলে লিখিব লাগিব এভাৰেষ্ট ইজ হায়াৰ দেন এনি আদাৰ পিক ইন দা ওয়ার্ল্ড অৰ্থাৎ কম্পাৰেটিভত সাধাৰণতে আমি এই এডজেক্টিভ কম্পাৰেটিভ ডিগ্ৰী ইউজ কৰো আৰু এনেকুৱা সেন্টেন্সত দেন এনি আদাৰ ইউজ কৰো সো কি হ'ব এভাৰেষ্ট is higher than any other peak in the world. Okay, Everest is higher than any other peak in the world. So পরীক্ষাত আপোনালোকক পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ তিনটা ডিগ্ৰী যিকোনো এটা আহিব মই যেহেতু তিনটাতে চেঞ্জ কৰিব পাৰি সেন্টেন্সটো গতিকে দুটা মই লিখি দিম এইটো কম্পাৰেটিভ লিখিলো আৰু কম্পাৰেটিভ লিখাৰ কাৰণে এটা সিডি লিখিলো এবাৰ পজিটিভ লিখিম এনেকুৱা সেন্টেন্স পজিটিভত লিখিলে নো আদাৰ স্টাৰ্ট কৰিব লাগে সো দা আনসাৰ ইজ নো আদাৰ পিক ইন দা ওয়ার্ল্ড is as high as Mount Everest और एभारेस्ट लिखिसे बार माउंट शब्दটো মই লিখি দিলো আপোনালোকে জানে সম্পূৰ্ণ নামটো কাটি নি দিলো অৰ্থাৎ পৰীক্ষাত যদি মাউন্ট এভারেস্ট থাকে মাউন্ট এভারেস্ট লিখিব আৰু যদি অকল এভারেস্ট থাকে এভারেস্ট লিখি দিব সো নিশ্চয় বুজি পালে নেক্সট মই লিখিম নো আদার ম্যান ওয়াজ সো স্ট্রং এজ হারকিউলিস নাম্বার 2 নো আদার ম্যান ওয়াজ so strong as Hercules. এইটো পজিটিভ ডিগ্ৰী সেন্টেন্স ইয়াৰ লগত মিল আছে আপোনালোকে চাব পাৰে no other peak in the world is as high as Mount Everest or Everest so no other man was so strong as Hercules this is sentence of positive লিখি pd বুলি লিখিছো ইয়াক কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰিব পাৰিম কম্পাৰেটিভ কৰিলে কি কৰিব লাগিব হাৰকিউলিছৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ সাবজেক্টেৰ আৰম্ভ হ'ব Hercules is stronger than any other man. Okay, Hercules is stronger than any other man. এই কম্পারেটিভ ডিগ্ৰী হল এবাৰ এক সুপাৰলেটিভ কৰিলে ঠিক হাৰকিউলিছৰ আৰম্ভ কৰিব লাগিব আৰু এতে স্ট্ৰংগেষ্ট লিখিব লাগিব আৰু যেতিয়া স্ট্ৰংগেষ্ট লিখিম তেতিয়া ইয়াৰ আগত দা আৰ্টিকল লিখিব লাগে অৰ্থাৎ সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা আৰ্টিকল লিখিব লাগে সো Hercules is the strongest man. Okay, strongest man এখানে লিখে দিলে হয়ে যাবে অর্থাৎ this is a sentence of superlative degree Hercules is stronger than any other man Hercules is the strongest man. Okay, next আপনার আহিল Benares is the most sacred place in India এই superlative degree আছে Benares is the most sacred place in India ये सुपारलेटिव डिग्री আছে ইয়াক কম্পারেটিভ কৰিলে কি হ'ব এটা সেক্ৰেট টু কম্পারেটিভ সুপারলেটিভত মোস্ট সেক্ৰেট আছে কম্পারেটিভত কি হ'ব মোর সেক্ৰেট হ'ব সো ইট উইল বি Benares is more sacred than any other place in India. Okay, Benares is more sacred than any other place
any other place in India. So in comparative degree hoy gol, that is why I have written CD. Then in positive no other and start koribo lagibo sai ase protecto sentence positive no other di korisu. No other place in India, no other place in India is as sacred or so sacred likhibo paro, is as sacred as Benares. So এই পজিটিভ ডিগ্রি হৈ গল, অর্থাৎ আমি এনেকৈ তিনিটা ডিগ্রিতে কি কৰিব পাৰো সেন্টেন্স বিলাক চেঞ্জ কৰি লিখিব পাৰো। বাৰু এবাৰ এটা ইম্পৰ্টেন্ট সেন্টেন্স আহিলে য'ত আছে গোল্ড ইজ ওয়ান অফ দ্য মোস্ট প্রিসিয়াস মেটেলস, অলপ বেলেগ স্ট্রাকচাৰৰ সেন্টেন্স। সো ইট ইজ হিয়াৰ গোল্ড ইজ ওয়ান অফ দ্য most precious metals, most precious metals. So আগৰ সেন্টেন্সৰ লগত ইয়াৰ ডিফাৰেন্স আছে, ই সুপাৰলেটিভ ডিগ্ৰী সেন্টেন্স। আগত যেনেকৈ মোস্ট সিক্ৰেট লিখিছিলে ইয়াতে কি কৰিছে ওয়ান অফ দা মোস্ট প্ৰিচিয়াছ লিখা হৈছে। ওকে, গতিকে প্ৰিচিয়াছ আটাইতকৈ প্ৰিচিয়াছ মেটেল বিলাকৰ ভিতৰত গোল্ড অন্যতম, আৰু যাৰ কাৰণে ইয়াক পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী অলপ আগৰ নিচিনা নহয়, বেলেগ হ'ব, অলপ বেলেগ হ'ব। আৰু সেইকাৰণে কি গোল্ড ইজ more precious than most of the metals বুলি লিখিব লাগিব, অৰ্থাৎ আটাইতকৈ দামী মেটেল বিলাকৰ অন্যতম, গতিকে গোল্ড বেছিভাগ মেটেলতকৈ দামী বুলি আমি লিখিব লাগিব। সো ইট উইল বি বা মূল্যৱান লিখিব লাগিব গোল্ড ইজ more precious than most of the metals, most of the metals. সো কি হৈ গল কম্পাৰেটিভ ডিগ্ৰী হৈ গল। ইয়াৰ পজিটিভ ডিগ্ৰী আৰম্ভ কৰিবলৈ নো আদাৰ দি কৰিব নোৱাৰো, এবাৰ ভেৰি ফিউ দি কৰিব লাগিব, অৰ্থাৎ গোল্ডৰ নিচিনা প্ৰিচিয়াছ মেটেল প্ৰায় নাইয়েই বা নাই বুলিয়ে ক'ব পাৰি। সেইকাৰণে গোল্ড ইজ ওৱান অফ দ্য মোষ্ট প্ৰিচিয়াছ মেটেলছ, মিনিং একেই থাকিব লাগিব। সো ভেৰি ফিউ মেটেলছ are as precious as gold. সো এইটো পজিটিভ ডিগ্ৰী হৈ গল। নিশ্চয় গম পাই গল যে এই তিনিটা সেন্টেন্সৰ যেনেকুৱা চেঞ্জ হৈছিলে, কিন্তু এই সেন্টেন্সটোত চেঞ্জ অলপ বেলেগ, কাৰণ ইয়াৰ যিটো স্ট্ৰাকচাৰ সি বেলেগকৈ আছে। সো এনেকুৱা আৰু সেন্টেন্স আপোনাৰ থাকিব পাৰে পৰীক্ষাত আহিলে, নিশ্চয় এইটো নিয়ম এপ্লাই কৰিব, য'ত ওৱান অফ দ্য থাকে অৰ গ্ৰেটাৰ দেন মোষ্ট অফ দ্য থাকে বা ভেৰি ফিউ দি আৰম্ভ কৰে, তেতিয়া এই ৰুলটো এপ্লিকেবল হ'ব। নিশ্চয় আপোনালোকে বুজি পাইছে। আগতেও মই ডিগ্ৰীজ অফ কম্পেৰিজন সম্পৰ্কে বহুত ভিডিঅ' আপোনালোকক দিছোঁ, কিবা কনফিউজন থাকিলে তাতে আপোনালোকে চাব পাৰিব। যিয়ে নহওক মই আৰু এটা সেন্টেন্স লিখি দিছোঁ, সেইটো হ'ব নিউটন ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট চাইণ্টিষ্ট ইন দ্য ৱৰ্ল্ড। ভেৰি কমন সেন্টেন্স, নিউটন ৱাজ ওৱান অফ দ্য গ্ৰেটেষ্ট scientists in the world. ই সুপাৰলেটিভ ডিগ্ৰীত আছে, আৰু 4 নম্বৰত যি ৰুল আছে এই ৰুল মতে আছে। ইয়াক কম্পেৰেটিভ কৰি কি লিখিব লাগিব, একে টাইপৰ নিউটন ৱাজ গ্ৰেটাৰ দেন মোষ্ট অফ দ্য সায়েন্টিস্টস ইন দ্য ৱৰ্ল্ড। কি লিখিম, নিউটন ৱাজ গ্ৰেটাৰ দেন most of the scientists in the world. এই কম্পারেটিভ ডিগ্ৰী হৈ গল। ইয়াৰ পজিটিভ করতে আগৰ নিচিনাই ভেৰি ফিউ দি কৰিব লাগিব। সো ভেৰি ফিউ সায়েন্টিস্টস ইন দ্য ওয়ার্ল্ড, ভেৰি ফিউ সায়েন্টিস্টস ইন দ্য ওয়ার্ল্ড। যেহেতু সায়েন্টিস্ট আছে প্লুরাল ফর্মত, যার কারণে কি হ'ব ইয়াতে ওয়েল লিখিব লাগিব, আর পাস্ট টেন্সত আছে। সো ভেরি ফিউ সায়েন্টিস্টস ইন দ্য ওয়ার্ল্ড উইল as great as Newton, ই কি হৈ গল পজিটিভ ডিগ্ৰী হৈ গল। ওকে, সো নিশ্চয় ডিগ্ৰীৰ অলৰেডি দুটা ৰুল আপোনালোকক কি কৰা হল, ডিসকাস কৰা হল। আৰু এটা ৰুল আছে যেটো ভেৰি সিম্পল, অৰ্থাৎ দুটাৰ মাজত যেতিয়া তুলনা হয় তেতিয়া সেই সেন্টেন্স বিলাকক আমি কম্পাৰেটিভত আৰু পজিটিভত হে লিখিব পাৰো, সুপাৰলেটিভত লিখিব নোৱাৰো। সো তেনেকুৱা এটা দুটা এক্সাম্পল দি মই ভাবিম যে ডিগ্ৰীৰ আলোচনা শেষ হৈ যাব,
কাৰণ এনেকুৱা সেন্টেন্সৰ ভিতৰতে আপোনালোকৰ পৰীক্ষাত নিশ্চয় আহিব আৰু আপোনালোকে নিশ্চয় পাৰিব সো সেন্টেন্স কেইটা এবাৰ মই কৈ দিছো এভাৰেষ্ট ইজ দা হাইয়েষ্ট পিক ইন দা ওয়ার্ল্ড এভারেষ্ট ইজ হায়াৰ দেন এনি আদাৰ পিক ইন দা ওয়ার্ল্ড নো আদাৰ পিক ইন দা ওয়ার্ল্ড ইজ এজ হাই এজ এভারেষ্ট নো আদাৰ ম্যান ওয়াজ সো স্ট্রং এজ হারকিউলিস Hercules is stronger than any other man. Then Hercules is the strongest man. Then Benares is the most sacred place in India. Benares is more sacred than any other place in India. No other place in India is as sacred as Benares. Then gold is one of the most precious metals. Gold is more precious than most of the metals. Again, very few metals in the world. Okay, very few metals are as precious as gold. Again, Newton was one of the greatest scientists in the world. Newton was greater than most of the scientists in the world. Again, very few scientists in the world were as great as Newton. So নিশ্চয় বুজি পাইছে এবাৰ ডিগ্ৰীৰে মই বেলেগ নিয়মৰ এটা সেন্টেন্স লিখিম আপোনালোকে চাব পাৰিব যত মই লিখিব বিচাৰিম গোল্ড ইজ মোর ভ্যালুয়েবল দ্যান সিলভার অর্থাৎ এই সেন্টেন্সটো লিখি পৰীক্ষাত আহিয়ে থাকে প্ৰায় গোল্ড ইজ more valuable than silver এই সেন্টেন্সটো কম্পারেটিভ ডিগ্ৰীত আছে এনেকৈ গম পালো আমি যে ইয়াতে ভ্যালুয়েবল আগত more আছে আৰু দেন আছে দেন ইজ ওয়ান অফ দা গ্ৰেটেষ্ট ক্যাৰেক্টাৰিষ্টিক্স অফ কম্পারেটিভ ডিগ্ৰী কম্পারেটিভ ডিগ্ৰীৰ অন্যতম এটা ডাঙৰ ক্যাৰেক্টাৰিষ্টিক হল দেন অৰ্থাৎ দেন থাকিলে কম্পারেটিভ হ'বই কাৰণ তাত তুলনা বুজায় আৰু দুটা তুলনাত কি বিটুইন টু দুটাৰ মাজত হয় সো ইয়াক পজিটিভ কৰিব পাৰিম ইয়াক কিন্তু সুপাৰলেটিভ কৰিব নোৱাৰিম কাৰণ সুপাৰলেটিভ বুলি কোৱাৰ লগে লগে তাত কি হ'ব লাগিব দুটাতকৈ বেছি বস্তু বা দুটাতকৈ বেছি সংখ্যা দুটাতকৈ বেছি হ'ব লাগিব সো এবাৰ সাবজেক্টৰ হলনা হলিনি হ'ব অৰ্থাৎ সিলভাৰ আগত আহিব আৰু ই পজিটিভ ডিগ্ৰীত নেগেটিভ কৰি লিখিব লাগিব তেতিয়া মিনিং ঠিকে থাকিব সো এটো কি হ'ব সিলভাৰ ইজ নট এজ ভ্যালুয়েবল এজ গোল্ড meaning একে আছে gold is more valuable than silver means silver is not as valuable as gold কোনোবা এসৰ ঠাইত সো লিখিব পাৰিব প্ৰথম যেটো এস নেগেটিভ সেন্টেন্সত এনেকুৱা নট থাকিলে আমি এই এসটো সো লিখিব পাৰো অৰ্থাৎ silver is not so valuable as gold সো নিশ্চয় আপোনালোকে বুজি পাইছে ঠিক তেনেকৈ মই আৰু এটা সেন্টেন্স লিখিব বিচাৰিম যেটো কি শিলং is colder than Guwahati শিলং is colder than Guwahati so এই সেন্টেন্সটো পজিটিভ কৰিব লাগে শিলং আৰু গুৱাহাটী দুটা ঠাইৰ নাম আছে গতিকে এক সুপাৰলেটিভ কৰিব নোৱাৰিম এটা আগৰ নিচিনাই গুৱাহাটী আগত আহিব গুৱাহাটী ইজ নট সো কোল্ড অর এজ কোল্ড এজ শিলং গুৱাহাটী ইজ নট সো কোল্ড অর্থাৎ সো অর এজ যিকোনো এটা লিখিব পাৰো তেতিয়া ইয়াতে নট থাকে নেগেটিভত থাকে so Guwahati is not so cold or as cold as Shillong so নিশ্চয় বুজি পাইছে ই পজিটিভ ডিগ্ৰী সেন্টেন্স আকৌ এটা সেন্টেন্স লিখিম মই ওকে he is taller than I he is taller than I so ইও কম্পারেটিভ ডিগ্ৰীত আছে ইয়াক পজিটিভ কৰিলে কি হ'ব I আগত আহিব so I will become the subject I লগতে am আহিব তাৰপিছত not লিখিব লাগিব I am not as tall or so tall as he আৰু এটা কথা মনত ৰাখিব আমি as বা then এইবিলাকৰ পিছত যেটো সাবজেক্ট ইউজ কৰো এই সাবজেক্ট যদি pronoun হয় তেতিয়া সেই pronounটো সদায় সাবজেক্ট ফৰ্মে লিখা হয় অবজেক্ট লিখা নহয় যেনেকৈ I am not as tall as him লিখিব নালাগে I am not as tall as he লিখিব লাগে যেনেকৈ he is taller than I লিখিছো he is taller than me লিখা নাই সো এই কথা নিশ্চয় মনত ৰাখিব লাগিব this is the correct form সো এইবিলাক কথা যাতে আপোনালোকে পাহৰি না যায় আকৌ ধৰক মই এতিয়া অলপ এই নিয়মটোৰে অলপ বেলেগকে লিখিম বেলেগ মানে কি কম্পারেটিভ ডিগ্ৰীটো এবাৰ মই নেগেটিভত লিখিম লিখাৰ লগে লগে যেটো পজিটিভ কৰিম সেইটো কিন্তু এবাৰ নেগেটিভত লিখিব লাগিব অৰ্থাৎ মই কৈ আছো যে নলবাৰী লিখিছো ধৰক নলবাৰী is not যেনেকৈ ইয়াতে is not আহা নাই not দিলু ওকে নলবাৰী is not bigger than বৰপেটা সো এই সেন্টেন্সটো মন কৰিব ই পজিটিভ কম্পারেটিভ ডিগ্ৰীত আছে কিন্তু নেগেটিভত আছে
সো এইবাৰ যেতিয়া আমি পজিটিভ কৰিম পজিটিভ কৰিলে বৰপেটা আগত আহিব কিন্তু এবাৰ পজিটিভ ডিগ্ৰীত নটটো লিখিব নালাগিব সো এই কথাটো সদায় মনত ৰাখিব এটো কি হ'ব বৰপেটা ইজ as big okay as big as নলবাৰী নিশ্চয় বুজি পালে দেহে মিনিং ঠিকে থাকিব আৰু এই ক্ষেত্ৰত এই s টো কেতিয়াবা আমি সো লিখিছিলো ইয়াতে কিন্তু এবাৰ s টো সো হিচাপে লিখিব নোৱাৰিব কিয় নোৱাৰিব নেগেটিভ থাকিলে s সো হিচাপে লিখিব পাৰি পজিটিভ সেন্টেন্স বা এফার্মেটিভ সেন্টেন্সত এজক আমি সো হিচাপে নিলিখো s হিচাপে লিখো বৰপেটা ইজ নট সরি বৰপেটা ইজ as big as নলবাৰী নিশ্চয় বুজি পাইছে আৰু এটা এক্সাম্পল আপোনালোকক দিম দি মই ডিগ্ৰী ডিসকাশন শেষ কৰিম ডিগ্ৰী পিছত আকৌ আপোনাৰ টেক কোৱেশ্চন আছে ask question আছে ইন্টারোগেটিভ নেগেটিভ আছে সো নাম্বার 10 দি সেন্টেন্স ইজ মই এটো পজিটিভ ডিগ্ৰী লিখিম অৰ্থাৎ সেন্টেন্সটো হ'ব ওকে আয়রন ইজ as useful as iron is as useful as silver বলি লিখিলো পাৰো iron is as useful as silver so it positive degree sentence কারণ as আর as আছে ওকে ইয়াক কম্পারেটিভ কৰিম এবাৰ কিন্তু কম্পারেটিভ কৰোতে not ইউজ কৰিব লাগিব নিশ্চয় আপোনালোকে বুজি পাইছে যদি পজিটিভত not না থাকে কম্পারেটিভত not আহিব আৰু কম্পারেটিভত যদি not থাকে পজিটিভত not লিখিব নালাগে সিম্পল লজিক একেবাৰে মানে সিলভার আগত আহিলে silver is not more useful অর্থাৎ ইউজফুল অফ যদি কম্পারেটিভ ডিগ্ৰী কৰো কি লিখিব লাগিব more useful লিখিব লাগিব কাৰণ ফৰওয়ার্ড বিলাকৰ ক্ষেত্ৰত আমি ইয়াৰ দিও আৰু yes ইউজ কম্পারেটিভ আৰু সুপাৰলেটিভ ডিগ্ৰী কিন্তু ডাঙৰ ওয়ার্ড হলে more আৰু most লিখি ইয়াত কি কৰো কম্পারেটিভ আৰু সুপাৰলেটিভ কৰো সো silver is not more useful than iron সো এটো কি হৈ গল কম্পারেটিভ ডিগ্ৰী হৈ গল সো এনেকৈ মই ভাবিছো যে ডিগ্ৰীৰ কাৰণে যদি আপোনালোকে এইখিনি চাই ইট উইল বি ইনাফ ফৰ ইউ ফৰ দা কামিং এক্সামিনেশন ওকে এবাৰ মই টেক কোৱেশ্চন আলোচনা কৰিম অৰ্থাৎ আপোনালোকৰ পৰীক্ষা কোৱেশ্চন টেক অৰ টেক কোৱেশ্চন আহিব কোৱেশ্চন টেক ওকে কোৱেশ্চন টেক অৰ টেক কোৱেশ্চন সো টেক কোৱেশ্চনৰ প্ৰথম কোৱেশ্চনটো হল মই আপোনালোকক ইয়াৰ পৰা চাই মই কৰি দিম আগৰ পেপাৰ বিলাকৰ পৰা মই আপোনালোকক দি আছো the girl sings well okay number 1 the girl sings well so এই সেন্টেন্সটো এই স্টেটমেন্টৰ হেডত এটা কি কোৱেশ্চন টেক কৰিব লাগে তো কোৱেশ্চন টেকৰ নিয়ম কি যে অক্সিলাৰি ভাৰ্ব নাই ইয়াতে ভাৰ্ব আছে যেটো হল sings আৰু ই মেইন ভাৰ্ব আৰু সিংৰ লগত এস আছে অক্সিলাৰি ভাৰ্ব যেতিয়া নাথাকে তেতিয়া আমি কি কৰিব লাগিব যদি ভাৰ্বৰ লগত এস বা এস থাকে ডাজৰ সহায় ল'ব লাগিব সো ডাজ লিখিলো তাৰপিছত সেন্টেন্সটো যদি পজিটিভ বা এফার্মেটিভ হয় তাক নেগেটিভত লিখিব লাগে অৰ্থাৎ not লিখিব লাগে ইন কন্ট্ৰাক্টেড ফৰ্ম অৰ্থাৎ সংক্ষিপ্ত ৰূপত ওতে ডাজৰ লগত not আহিব not আহিলে কি লিখিম এনপি লিখিম আৰু যেটো সাবজেক্ট থাকে সেই সাবজেক্টটো আমি লিখিম কিন্তু সাবজেক্ট যদি নাউন হয় তাৰ প্রনাউন লিখিব লাগে ওতে দেখা গ'ল ইয়াত সাবজেক্ট দা গার্ল আছে দা গার্ল বুলি কোৱাৰ লগে লগে আমি থাৰ্ড পারসন সিঙ্গুলার নম্বৰত দা গার্ল অফ ফেমিনিন জেন্ডার কি লিখো সি লিখো সো ইট উইল বি she নিশ্চয় বুজি পাইছে the girl sings well doesn't she so next question to আপোনালোকে চাব next I am a pupil okay I am a pupil বহুত সৰু সেন্টেন্স কিন্তু স্টুডেন্টে বহুত ভুল কৰে ইয়াতে I am a pupil যদি নাজানে এইটো নিয়ম মুখস্থ ৰাখিব লাগিব ইমান বুজি পোৱাৰ কথা নাই ইয়াক যদি আমি টেক কোৱেশ্চন কৰিব খুজো এই এমৰ লগত নট টু কন্ট্ৰাক্টেড ফর্মত নাহে কাৰণে আমি এই এম যেতিয়া থাকে নট লিখিলে তাক আৰ্নড হিচাপে লিখো সো ইট উইল বি আৰ্নড আই সাবজেক্ট টু আই আছে আৰু প্রনাউন আছে গতিকে ইয়াত আমি বিশেষ চিন্তা কৰিবলগীয়া নাই কিন্তু এম নট নিলিখি এমন টাই নিলিখি আমি কি লিখো আৰ্নড টাই লিখো সো এই কথাটো মনত ৰাখিব এইটো হল একমাত্ৰ এক্সেপশন ইন টেক কোৱেশ্চন একমাত্ৰ ব্যতিক্ৰমী সেন্টেন্স হল এইটোই অৰ্থাৎ যেতিয়া এম থাকিব আৰু এমৰ লগত নট লিখিবলগীয়া হ'ব তেতিয়া আপোনালোকে বা আমি টেক কোৱেশ্চনত কি লিখিব লাগিব আৰ লগত নট লিখিব লাগিব আৰ্নড আই আই এম এ টিচাৰ আৰ্নড আই এম এ পিপল আৰ্নড আই এম এ ডক্টৰ কি আৰ্নড আই লিখিব লাগিব ওকে এইবাৰ নেক্সট আপোনাৰ কোৱেশ্চন টেকৰ কোৱেশ্চনটো হল যে আই থিংক ইউ হ্যাভ ডান ইউৰ হোমৱৰ্ক
এইটো এটা জটিল সেন্টেন্স কেতিয়াবা আমাৰ ষ্টুডেন্টে সাবজেক্ট বিচাৰি নাপাব পাৰে সো I think you have done your homework so এই সেন্টেন্সটোক যেতিয়া আমি কোৱেশ্চন টেক কৰিম কি কৰিম কিহৰ ওপৰত জোৰ দিয়া হৈছে মই ভাবো তুমি তোমাৰ হোমৱৰ্ক কৰিছা গতিকে কোৱেশ্চনটো হ'ব কি কৰিছা নে বা কৰা নাই নে গতিকে ইয়াতে যেটো সাবজেক্ট হ'ব সেই সাবজেক্ট অৰ্থাৎ হ্যাভ আছে অক্সিলাৰি ভার্ব এটো লিখিলো নট নাই সো নট লিখিলো এবাৰ সাবজেক্ট হিচাপে কি লিখিম আই লিখিম নে ইউ লিখিম নিশ্চয় বস্তুটো তোমাক কোৱা হৈছে যাৰ কাৰণে ইয়াতে সাবজেক্ট হিচাপে লিখিব লাগিব ইউ গতিকে আই থিংক you have done your homework haven't you কি লিখিব লাগিব haven't you অৰ্থাৎ মই ভাবো মই তুমি তোমাৰ হোমৱৰ্ক কৰিছা নহয় জানো কৰা নাই জানো তুমি না মানে কৰা নাই জানো that is why it will be haven't you okay কিছুমানে হয়তো লিখিব পাৰে don't type নহব কৰা নাই জানো এনেকুৱা কোৱেশ্চন হে কৰিব লাগিব that is why it will be I think you have done your homework haven't you next take question ahile they did not do the sum ekebare easy number 4 they did not do the sum so এই সেন্টেন্সটো দেখিলে আমি গম পাও ই নেগেটিভত আছে আৰু ইয়াত অক্সিলাৰি ভার্ব আছে নেগেটিভত থাকিলে অক্সিলাৰি ভার্ব থাকিবই আৰু হেতু হল কি did গতিকে did লিখিলো আৰু নেগেটিভ থকা কাৰণে আমি ইয়াতে not বা এতে একো লিখিব নালাগে জাস্ট সাবজেক্টটো লিখি দিলে হল আৰু সাবজেক্টটো দে আছে আৰু দে কি they is a pronoun that is why did they okay এটো কি হ'ব did they did not do the sum did they একেবাৰে ইজি কোৱেশ্চন okay নিশ্চয় the boy does not do his duty আকৌ এটো সেন্টেন্স থাকিলে the boy does not do his duty so এই সেন্টেন্সটো আপোনালোকে চাই আছে আগত যেটো did not দি যেটো সেন্টেন্স লিখিলো ইয়াতে does not দি দিলে একাই সেন্টেন্স গতিকে আমাৰ বেছি চাবলগীয়া নাই does আছে does লিখিলো আৰু not আছে not লিখিব নালাগে গতিকে does the boy লিখিব নোৱাৰো boy হলনি এটা pronoun boy হলনি pronoun কি আহিব he আহিব আপোনালোকে জানে গতিকে it will be does he কি হ'ব does he next মই লিখিব বিচাৰিম she looks smart okay উপত মই মুছি দিছো she looks smart okay ইয়াক কোৱেশ্চন টেক কৰিব লাগে নাম্বাৰ 6 she looks smart ইয়াক কোৱেশ্চন টেক কৰিলে কি হ'ব ইয়াতে ভাৰ্ব লগে আছে গতিকে কি ডাজৰ সহায় ল'ব লাগিব একেবাৰে সিম্পল বেছি বুজি পাব নালাগে সিধা সিধি বুজি পাব লাগে অৰ্থাৎ অক্সিলাৰি ভাৰ্ব নাই ভাৰ্ব লগে আছে গতিকে কি আহিব ডাজ আহিব or doesn't she okay she টো pronoun হয় গতিকে ইয়াত আমি বেলেগ চিন্তা কৰিব লাগে নাই যি আছে সেই লিখিম কেৱল নাউন থাকিলে তাৰ pronoun form লিখিব লাগে okay next আহিলে মধুমিতা likes to sing একে টাইপৰ মধুমিতা likes to sing অৰ্থাৎ এই সেন্টেন্সটোৰ নিচিনাই মধুমিতা likes to sing so ইয়াতে আমি কি কৰিম likes আছে ভাৰ্ব লগে আছে গতিকে কি does লিখিম not নাই লিখিম doesn't মধুমিতা is a girl আৰু সিঙ্গুলার আছে that is why it will be doesn't she okay it will be doesn't she নিশ্চয় বুজি পাইছে প্ৰত্যেকটো সেন্টেন্সই ধুনিয়া okay next আছে the boy plays cricket well ইয়াটো কি হ'ব the boy plays cricket well the boy plays cricket well so এই সেন্টেন্সটো যদি আমি টেক কোৱেশ্চন কৰো কি হ'ব আগৰ নিচিনাই ভাৰ্ব লগ আছে গতিকে কি আহিব does আহিব not নাই লিখিলো the boy আহিল boy মানে he আহিল doesn't he okay so নিশ্চয় আপোনালোকে বুজি পাইছে she is a good singer next কি কোৱেশ্চন আহিলে she is a good singer so এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি দেখিবলৈ পাইছো যে ইয়াত অক্সিলাৰি ভাৰ্ব আছে অৰ্থাৎ বি ভাৰ্ব আছে ইজ আছে গতিকে ইয়াত আমি ডু ডাজ ডিডৰ সহায় ল'ব নালাগে গতিকে ইজ লিখিলো আৰু সংক্ষিপ্ত ৰূপ নট লিখিলো isn't she নিশ্চয় বুজি পাইছে যে প্ৰত্যেকটো কথাই আমি অলপ চালেই হৈ যায় ওকে বেছি জটিলতা ইয়াতে নাই
কিন্তু ইয়াতে এতিয়া এটা সেন্টেন্স লিখিম যেটো সেন্টেন্সত আপুনি অলপ ভাবিব লাগিব কি এভৰি মাদাৰ টেক্স কেয়াৰ অফ হার চিলড্রেন। নাম্বার 10 এভরি মাদার টেক্স কেয়ার of her children so এই সেন্টেন্সটো বাৰু আমি এটা কি চিন্তা কৰিব লগা আছে যেটা সাবজেক্ট হল এভরি মাদার এটা এভরি মাদার ঠাইতে আমি কি লিখিম এইটো এটা প্রশ্ন আৰু টেক কোৱেশ্চন এটা নিয়ম আছে যে যেতিয়া সাবজেক্ট কি হয় এভরিবডি নবডি ওকে এনেকুৱা যেতিয়া হয় এভরিবডি নবডি যেতিয়া সাবজেক্ট থাকে তেতিয়া তাৰ যেটো প্ৰনাউনটো কিন্তু আমি প্লুৰেলত ইউজ কৰো অৰ্থাৎ দে ইউজ কৰো কি ইউজ কৰো দে ইউজ কৰো ঠিক ইয়াতে এভরিবডিৰ জায়গাত এভরি মাদার আছে কোনো ডিফারেন্স নাই যার কারণে আমি ইয়াতে কি কৰিব লাগিব ইয়াতে যদিও টেক্স আছে অর্থাৎ মাদারটো থার্ড পারসন সিঙ্গুলার নাম্বারত আছে কিন্তু যেহেতু আমি সাবজেক্টটো এভরি মাদাৰৰ ঠাইত কি লিখিম দে লিখিম প্ৰনাউনটো যাৰ কাৰণে ইয়াতে আমি ডাজৰ হয় লব নোৱাৰিম কাৰণ দেৰ লগত ডাজ এগ্ৰি নহয় এই ডাজটো সিঙ্গুলাৰত এগ্ৰি হয় গতিকে তাতে কি লিখিব লাগিব আমাৰ ভাৰ্বটো প্লুৰেলত ইউজ কৰিব লাগিব যাৰ কাৰণে ডোন্ট লিখিব লাগিব অৰ্থাৎ ডোন্ট থিংক কি লিখিব লাগিব ডোন্ট থিংক সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছে মই কি ক'ব বিচাৰিছো এনেকুৱা সেন্টেন্স কৰতে অলপ সাৱধান হ'ব অকল আমাৰ ক্লাস 9 ষ্টুডেন্টৰ কাৰণে যে টেক কোৱেশ্চন আহিব তেনেকুৱা নহয় যিবিলাক এইচএস ফাইনেল পৰীক্ষা দিব আৰু অল্টাৰনেটিভ ইংলিশ আছে তেওঁলোকৰ কাৰণেও বহুত ইম্পৰ্টেন্ট টেক কোৱেশ্চন থাকিবই 5 মাৰ্কছৰ লগতে যিবিলাকে কি কৰিব এবাৰ ধৰক হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকৰ কাৰণেও কি অৰ্থাৎ হায়াৰ সেকেন্ডাৰী জেনাৰেল ইংলিশ পৰীক্ষা দিব তেওঁলোকৰ কাৰণে কি ডিগ্ৰীৰ পৰিৱৰ্তনটো বা চেঞ্জ অফ ডিগ্ৰী কম্পেৰিজন অফ ডিগ্ৰীজ টু বহুত ইম্পৰ্টেন্ট তাতে নম্বৰ থাকিব অৰ্থাৎ মাৰ্কস থাকিব ওকে এবাৰ মই ইন্টাৰগ্ৰেটিভ সেন্টেন্স লৈ গুছি যাম অৰ্থাৎ টেক কোৱেশ্চন শেষ কৰিলো 10টা সেন্টেন্স দিলো আৰু মই আশা কৰো এই 10টা সেন্টেন্সৰ ভিতৰত আপোনালোকৰ কমন আহিব বা এই 10টা সেন্টেন্স যদি বুজি পাইছে নিশ্চয় এনেকুৱা সেন্টেন্সৰ এনসাৰ আপোনালোকে কৰিব পাৰিব সো এবাৰ ইন্টাৰগ্ৰেটিভ কৰিব লাগে অৰ্থাৎ সেন্টেন্স বিলাক এসাৰ্টিভত থাকিব এসাৰ্টিভৰ পৰা কি কৰিব লাগিব ইন্টাৰগ্ৰেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰিব লাগিব সো তাৰে প্ৰথম সেন্টেন্সটো হ'ল he came to school yesterday ইন্টাৰগ্ৰেটিভ কৰিব লাগে he came to school yesterday so ইয়াক ইন্টাৰগ্ৰেটিভ কৰিব লাগে ই এসাৰ্টিভ সেন্টেন্স ইয়াক ইন্টাৰগ্ৰেটিভ কৰিলে আমি কি চাব লাগিব এই সেন্টেন্সটো পাস্ট টেন্সত আছে অৰ্থাৎ কেম আছে ভাৰ্বটো যেতিয়া ভাৰ্ব পাস্ট টেন্সত থাকে তেতিয়া ডিডৰ সহায় লৈ তাক ইন্টাৰগ্ৰেটিভ কৰিব লাগে ডিড লিখিলো আগত তাৰপিছত হি লিখিলো যেতিয়া ডিড লিখিলো তেতিয়া ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সত হ'ব সো এইটো কি হ'ব কেমৰ ঠাই কাম হ'ব ওকে কাম টু স্কুল yesterday একেবাৰে সিম্পল ওকে নিশ্চয় বুজি পাইছে আৰু কোৱেশ্চন মাৰ্ক দিব লাগিব যদি কোৱেশ্চন মাৰ্ক দিয়া নহয় সেন্টেন্সটো কিন্তু নহব নেক্সট আপোনাৰ আছে I have never seen a crocodile 2 নম্বৰ দেখিছো I have never seen a crocodile অৰ্থাৎ ইয়াক কি কৰিব লাগে ইন্টাৰগ্ৰেটিভ কৰিব লাগে এসাৰ্টিভ সেন্টেন্স সো ইয়াত হ্যাভ ভাৰ্বটো আছে অক্সিলাৰি ভাৰ্ব আছে যাৰ কাৰণে অক্সিলাৰি ভাৰ্ব থাকিলে তাক আগত আনিব লাগিব আনিলো হ্যাভ লিখিলো আই লিখিলো নেভাৰ থাকিলে ইন্টাৰগ্ৰেটিভত এভাৰ লিখিব লাগে সো এইবিলাক কথা মন কৰিব লগিয়া সো হ্যাভ আই এভাৰ seen a crocodile ওকে have I ever seen a crocodile ইন্টারগ্রেটিভ হৈ গল কোয়েশ্চন মার্ক দি দিলো নেক্সট সেন্টেন্স আছে আপোনাৰ ওকে নেক্সট সেন্টেন্স হল that she likes to read stories okay number 3 I am writing she likes to read stories অর্থাৎ ই অ্যাসার্টিভ সেন্টেন্স ইয়াক যদি ইন্টারগ্রেটিভ কৰি চাব লাগিব লাইকস আছে অর্থাৎ ভার্বৰ লগত এস আছে গতে ডাজৰ সহায় ল'ব লাগিব সো ডাজ সি লাইক আৰু ডাজৰ সহায় লোৱাৰ লগে লগে এই লাইকস ভাৰ্বটো কি লাইক হৈ যাব অৰ্থাৎ ইয়াৰ ৰুট ফৰ্ম আহিব সো ডাজ সি লাইক টু ৰিড ষ্টৰিজ একেবাৰে সিম্পল নিশ্চয় বুজি পাইছে ইন্টারগ্রেটিভ হৈ গল নেক্সট মই আগবাঢ়িম নেক্সট কোৱেশ্চনটো লৈ ওকে নেক্সট চাই আছো they are playing cricket okay they are playing cricket number 4 they are playing cricket ইয়াক ইন্টারগ্রেটিভ কৰিব লাগে ইয়া সাৰ্টিফিকেট আছে
গতিকে আর অক্সিলারি ভার্ব হয় আরক আগত আনি দিলে হ'ব আর দে প্লেইং ক্রিকেট কি লিখিব লাগিব আর দে প্লেইং ক্রিকেট আর দে প্লেইং ক্রিকেট কোয়েশ্চন মার্ক দিলো ইটো ইন্টারগেটিভ হৈ গল সো নিশ্চয় আপোনালোকে বুজি পাই আছে ন যে আমি কেনেকৈ ইন্টারগেটিভ সেন্টেন্স কৰিব পাৰো ঠিক তেনেকৈ নেক্সট সেন্টেন্সটো আছে দ্য মিনিষ্টাৰ কেম হিয়াৰ টু ডেলিভাৰ এ লেকচাৰ মই ওপৰত মুছি দিছো দ্য মিনিষ্টাৰ কেম হিয়াৰ টু ডেলিভাৰ এ লেকচাৰ ওকে নেক্সট কোয়েশ্চনটো হ'ব দ্য মিনিষ্টাৰ কেম হিয়াৰ টু ডেলিভাৰ এ লেকচাৰ নাম্বাৰ 5 দ্য মিনিষ্টাৰ ওকে Minister came here to deliver a lecture. To deliver a lecture. So ইয়াক ইন্টারগেটিভ কৰিব লাগে এসআইডি বট আছে ইয়াতে কেম আছে past tense গতিকে আগৰ নিচিনা did ৰ সহায় লম did the minister come here to deliver a lecture. To deliver a lecture একেবারে সিম্পল question mark দিলো ইন্টারগেটিভ হৈ গল নেক্সট কোয়েশ্চনল গৈ আছো অৰ্থাৎ পৰীক্ষাত মই যিমান দেখিছো এনেকুৱা সেন্টেন্স আহি আছে ওকে দেয়াৰ ইজ নবডি ইন দা ক্লাছৰুম বহুত ধুনিয়া সেন্টেন্স এটা পাই গৈছো নাম্বাৰ 6 দেয়াৰ ইজ নবডি ইন দা ক্লাছৰুম সো ইয়াক যদি ইন্টারগেটিভ কৰিব লগা হয় কি লিখিব ইজ তো আছে ইজ আগত আনি দিলো দেয়াৰ আছে লিখিলো যেতিয়া নবডি থাকে বা সামবডি থাকে তেতিয়া আমি এনিবডি লিখিব লাগিব সো এইবিলাক কথা মনত ৰাখিব লাগিব গতিকে কি হল ইজ দেয়াৰ এনিবডি ইন দা ক্লাছৰুম অৰ্থাৎ রুম শব্দটো আছে মই লিখা নাছিলো ক্লাছৰুম বুলি লিখি দিব ওকে নিশ্চয় বুজি পাইছে দেয়াৰ ইজ নবডি ইন দা ক্লাছৰুম ইজ দেয়াৰ এনিবডি ইন দা ক্লাছৰুম নেক্সট আপোনালোকে পাব নেক্সট কোয়েশ্চনটো হল দা বুক কস্ট 30 rupees okay the book costs 30 rupees so এই সেন্টেন্সটো আমি ইন্টারগেটিভ করি কেনেকে কৰিম এতে কস্ট হল ভার্ব ইয়াৰ লগত এস আছে গতিকে ডাজ আগত আহিব গতিকে ইট উইল বি ডাজ দা বুক কস্ট 30 rupees কস্ট লিখিব লাগিব ডাজ দা বুক কস্ট 30 rupees so question mark হৈ গল ইন্টারগেটিভ দি দিলু নেক্সট মই এটা কোয়েশ্চন লিখিব বিচাৰিছো they do their homework regularly they do their homework regularly এটা অ্যাসার্টিভ সেন্টেন্স ইয়াক যদি ইন্টারগেটিভ কৰো তেতিয়ালে কি কৰিব লাগিব অক্সিলারি ভার্ব নাই এখানে ডু ভার্ব আগত লিখিব লাগিব সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে নাভাবিব যে এই ডুটো আগত লিখিম নহয় ইয়াত যেনেকৈ বেলেগ ডু ডাজ ডিডৰ সহায় লৈছিল গতিকে এই বেলেগ ডু অৰ্থাৎ অক্সিলারি ডু এটা আমি আনিলো সহায়ক ডু আনিলো তাৰপিছত দে লিখিলো তাৰপিছত এই ডুটো নিজৰ জায়গাতে থাকিব সো দে ডু দেয়াৰ হোমৱৰ্ক রেগুলারলি নিশ্চয় বুঝি পাইছে একেবারে ইজি কিন্তু অলপ যেহেতু ডু ভার্বৰ সহায় কৰা হয় এখন আমাৰ ষ্টুডেন্টে ভাবে এই দুটো আগত আহিল নেকি আৰু মাজত দুটো কেতিয়াবা নিলিখে তেতিয়ালে সেন্টেন্সটো কমপ্লিটলি ইনকারেক্ট হৈ যাব গতিকে কি হ'ব ডু দেয়াৰ হোমৱৰ্ক রেগুলারলি ওকে যদি কোনোবাই লিখে ডু দেয়াৰ হোমৱৰ্ক রেগুলারলি ইট উইল বি ইনকারেক্ট ঠিক তেনেকৈ চাব দা বয়জ play cricket regularly so এই সেন্টেন্সটো তো আপোনালোকে চাই আছে যে ই প্রেজেন্ট টেন্সত আছে অর্থাৎ প্লে আছে ওকে যে প্রেজেন্ট টেন্সত থাকিব ভার্বৰ লগত এস বাই এস নাথাকে তেতিয়া কিহৰ সহায়ত তাক ইন্টারগেটিভ কৰিম ডুৰ সহায় ল'ব লাগিব গতিকে কি হ'ব ডু দা বয়জ প্লে ক্রিকেট কি হ'ব ডু দা বয়জ প্লে ক্রিকেট রেগুলারলি নিশ্চয় বুজি পাইছে আমি কেনেকৈ ইন্টারগেটিভ কৰি আছো আৰু কোয়েশ্চন মার্ক দিবলৈ পাহৰি নাযাব যদি কোয়েশ্চন মার্ক দিবলৈ পাহৰি যায় তেতিয়াহলে সেন্টেন্সটো ইনকারেক্ট হ'ব অৰ্থাৎ সেন্টেন্সটো ইন্টারগেটিভ হৈ যাব কিন্তু তাৰ যেটো সিন তাৰ যেটো এটা ক্যাৰেক্টাৰিস্টিক এই ক্যাৰেক্টাৰিস্টিকটো নাথাকিব ওকে নেক্সট মই লিখিব বিচাৰিম there is someone inside the room
সো এই সেন্টেন্সটোক আমি ইন্টারোগেটিভ কৰিম ইয়াৰ সাইডত আছে ইন্টারোগেটিভ কৰিলে কি হ'ব ইয়াৰ অক্সিলাৰি ভার্ব বা বিভাৰ্বটো আছে ইজ গতি ইয়াক আগত আনিলো একেবাৰে সিম্পল এখিনি ইজ দিয়া এবাৰ সামন লিখিম নেকি নহয় সাম থাকিলে কি লিখিব লাগিব এনি লিখিব লাগিব সো ইজ দেয়াৰ এনিওয়ান ইনসাইড দা রুম anyone inside the room so নিশ্চয় বুজি পাইছে মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ্স ভিউয়াৰ্স আৰু ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় আপোনালোকে ইন্টারোগেটিভ বুজি পালে মই আজি ডিগ্ৰিজ অফ কম্পেৰিজন টেক কোৱেশ্চন আৰু ইন্টারোগেটিভৰ ইম্পৰ্টেন্ট সেন্টেন্স বিলাক আপোনালোকৰ কাৰণে মোৰ ভিডিঅ'টোত আপলোড দিব ওলাইছো নেক্সট ভিডিঅ'টোত আপোনালোকে পাব আস্ক কোৱেশ্চন পাব আকৌ কিবা সেন্টেন্সৰ যদি আকৌ কিবা ট্ৰান্সফৰমেশন আছে সেইখিনি পাব আৰু ট্ৰান্সলেশন খিনি পাই যাব সো নিশ্চয় আপোনালোকে আজি বুজোৱা গ্ৰামাৰ খিনি ভালদৰে বুজি পাইছে বুলি মই আশা ৰাখিছো আৰু আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ।